ডিব্ৰুগড়ৰ এই বাণীকান্ত পেগু ভৱনত অনুষ্ঠিত কৰিছে, কি ক'ব? প্ৰথমে মই সাংবাদিক বন্ধু আৰু প্ৰচাৰ মাধ্যমক আন্তৰিক শুভেচ্ছা শ্ৰদ্ধা নিবেদিছোঁ। যিহেতুকে আজি নাৰী সমাজৰ কোনো এখন চৰকাৰে নাৰী সমাজ আজি সুৰক্ষিত নহয়, নম্বৰ 1। আৰু 2 নম্বৰ, নাৰী সমাজক বৰ্তমান চৰকাৰে মাইক্ৰ' ফাইনেন্সৰ ঋণ সম্পূৰ্ণ পৰিশোধ কৰি দিম বুলি কোৱা কথা টিভি স্ক্ৰীণত আমি সদায় পাওঁ, কিন্তু আজিৰ তাৰিখত নাৰীসকলৰ দুখ বেদনাৰ কথা আমি এতিয়া জানিবলৈ পাই যে এই কথাখিনি যে একেবাৰে মিছা নহ'লেও কিন্তু পূৰ্ণাংগ ঋণ পৰিশোধ হোৱা নাই। এই কথাখিনি নাৰী সমাজৰ পৰা আমাৰ মাজলৈ আমি পুৰুষসকলে এই সকলো দুখ যন্ত্ৰণাৰ কথাবোৰ আমি জানিবলৈ সক্ষম হৈছোঁ। গতিকে আমি চৰকাৰক আহ্বান জনাওঁ, নাৰীসকলক যিদৰে মাইক্ৰ' ফাইনেন্সৰ টকাখিনি ঋণ পৰিশোধ কৰি নাৰী সমাজক মুক্তি দিয়াৰ কথা যেনেকৈ আশ্বাস দিছিলে, সেই আশ্বাস আৰু প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ চৰকাৰক আমি বিনম্ৰে অনুৰোধ জনাইছোঁ। ইয়াৰ লগতে যদিহে নাৰী সমাজৰ ঋণ পৰিশোধ কৰিম বুলি কয় নকৰে, তেতিয়াহ'লে অদূৰ ভৱিষ্যতে পুৰুষ মহিলা সকলো সংঘবদ্ধ হৈ গণতান্ত্ৰিক আন্দোলন কৰিবলৈ আমি বাধ্য থাকিম। মোৰ আজি বহুতেই ভাল লাগিছে, কেলৈ মই এজনী নাৰী হয় আৰু মোৰ বেছি ভাল লাগে যেতিয়া মোতকৈ সৰু মানে মোৰ বান্ধৱী বুলিয়ে ক'ম, সিহঁতে যেতিয়া ইমান আগবাঢ়ি যায় ন, মোৰ এইটোৱে মোৰ কাৰণে এইটোৰ কাৰণে মই চবতে যোগ দিব বিচাৰোঁ, মই সিহঁতৰ লগত থাকিব বিচাৰোঁ। হয়, মই একো ডাঙৰ কাম কৰিব নোৱাৰোঁ, কিন্তু মোৰ সিহঁতৰ ছাপৰ্টটো, সিহঁতৰ হাঁহিটো, সিহঁতৰ কামৰ প্ৰেৰণাটো মোৰ কাৰণেও বহুত প্ৰেৰণা হয়। মই যদিও আজি বহুত কাম কৰিছোঁ নিজৰ কাৰণে, যেতিয়া মোৰ হাজবেণ্ড নোহোৱাৰ পৰা মই নিজে বহুত কাম কৰিছোঁ, কিন্তু মই সিহঁতক বিচাৰোঁ যে সিহঁতে মোতকৈও আগবাঢ়ি যাওক। মই সেইটোৱে সিহঁতৰ ওপৰত সদায় সিহঁতৰ লগত থাকি মই যেতিয়া সিহঁতে মোক বিচাৰে য'ত মই আগবাঢ়িব যাব লাগে, মই সদায় পৰাপক্ষত মই আগত যাম। মোৰ সেইটোৱে আৰু বেলেগ আৰু বাকী চৰকাৰক এইটোৱে কৰিম যে আজি আমাৰ মাইকী মানুহবিলাকে সদায় কি হয়, কিবা নহয় কিবাত সদায় আজি য'তে হ'লেও কেমেৰাৰ আগত টিভিৰ আগত সদায় লাঞ্ছিত, সদায় বেয়া ব্যৱহাৰে পাই আছে, যে এইটো কেতিয়াও নাপায়। এইটো কাৰণে মোৰ সদায় অনুৰোধ থাকিলে যে এইটোৰ পৰাও ইনকুৱাৰী হ'ব লাগে। কেলে সদায় মাইকী মানুহৰ ওপৰতেই আঙুলি টোৱাই, কেলে মাইকী মানুহ ইমান চেলি পিনেও ইমানখিনি আগবাঢ়ি যাব বিচাৰি আছে, কেলে ছাপৰ্ট নকৰে। মোৰ সেইটোৱে প্ৰশ্ন হয়, বা প্ৰশ্নটো কৰিব নোৱাৰোঁ, কিন্তু জাষ্ট এইটো চবকে এইটো কৈছোঁ যে মাইকী মানুহক আপোনালোকে ভাল ব্যৱহাৰ কৰক, সিহঁতৰ পৰা আপোনালোকে বহুত কিবা কিবি পাব, যদি ভাল ব্যৱহাৰ কৰিব সিহঁতৰ পৰা। মাইকী মানুহ আগবাঢ়ি যোৱা আমাৰ আজি ফেমিলিটো বা মোৰ সমাজখন আগবাঢ়ি যোৱা, গোটেই মাইকী মানুহ মাইকী মানুহে গোটেই হাজবেণ্ড হওক চবৰে কেনে কৰে মাইকী মানুহে, এনেকুৱা নহয় যে এটা পাৰ্চনৰ কেনে কৰে, গোটেই ফেমিলি হ'ল গোটেই ফেমিলি বুলি ক'লে আমাৰ গোটেই ৰাইজৰ কেনে কৰে। সেইটোৱে মোৰ মহিলা মঞ্চৰ পৰা নাৰী দিৱসৰ আন্তৰিক ধন্যবাদ জনাইছোঁ সকলো নাৰীকে। আৰু আমাৰ আজি যিহেতু আমি সচেতন মহিলা মঞ্চই ডিব্ৰুগড়ত নাৰী দিৱস আমি উদযাপন কৰিছোঁ বাণীকান্ত পেগু মেমৰিয়েল প্ৰেক্ষাগৃহত। গতিকে আমি নাৰী যিহেতু আমি কাগজে কলমেহে সুৰক্ষিত, যদিও চৰকাৰে আমাক গুৰুত্ব দিছে, নাৰীক বহু আজি আঁচনিৰ পৰা আদি কৰি যিখিনি সা সুবিধা দিব লাগে চৰকাৰে যথেষ্ট যিখিনি দিব লগা হৈছে দিছে, তথাপিও যেন আমি ক'ৰবাত আধাৰুৱা হৈ ৰৈছোঁ। সেইবাবে আমি চৰকাৰক এতিয়া এক অনুৰোধ কৰিম যে আমাৰ মহিলাসকলক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত আৰু চৰকাৰৰ অধিক আমাৰ সহযোগিতা আমাক লাগিব। আৰু যিহেতু আমি ৰাজনীতিক ক্ষেত্ৰতো আমি নাৰী বহুখিনি পিছ পৰি অহা দেখিছোঁ, গতিকে সেই নাৰী যিহেতু আগবঢ়াই লৈ যাবলৈ চৰকাৰক আমাক সুবিধাখিনি দিবলৈ আমি অনুৰোধ জনাইছোঁ।